দেশৰ প্ৰধানমন্ত্ৰীয়ে চাই পে চৰ্চা কৰে, আপোনালোকে জানে, চাই পে চৰ্চা। কিন্তু আমাৰ এই শিল্পটো যে মৃত্যু সংকটত পৰিছে, আম্বানী আদানীক তেওঁলোকে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। আপোনালোকে সকলোৱে পাইছে, আপোনালোকে সংবাদ মাধ্যমতে 20 লাখ কোটি টকা, 10 লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। অথচ কেইবা লাখ কোটি টকা এটা শিল্প দেশৰ অৰ্থনীতিত যি প্ৰভাৱ বিস্তাৰ কৰিছে, সেই অৰ্থনীতি বা সেই শিল্পটো, সেই উদ্যোগটোৰ কথা চাই পে চৰ্চাত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আমাৰ শিল্পৰ নাম ল'ব নোৱাৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যায়, বিভিন্ন প্ৰান্তত যাওঁতে তাত তেওঁলোকৰ মানে চাহ তেওঁলোকক আগবঢ়ায়। সেই অনুষ্ঠানসমূহত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ চাহ শিল্পৰ কথা এবাৰ নাম ল'বলৈ তেওঁৰ সময় নহয়। আৰু লগতে এডভান্টেজ আছামলৈ দেশৰ প্ৰধানমন্ত্ৰী আহিলে, যোৱাবাৰ হৈ গ'ল, বিভিন্ন বিনিয়োগ হোৱা বুলি কৈছে। টাটাই বিনিয়োগ কৰিছে, আম্বানীয়ে কৰিছে, আদানীয়ে কৰিছে, গডৰেজে কৰিছে, ৰামদেৱে কৰিছে। দীঘলীয়া তালিকা এখন কৰিলে 50,000 কোটি টকাৰ হেনো বিনিয়োগ কৰিছে। ঠিক আছে, আমি ভাল পাইছো। কিন্তু অসমৰ চাহ শিল্পটোৰ কাৰণে কি কৰিলে, আমি মানে এডভান্টেজ আছামত চাহ শিল্পৰ নামত ফুটা কৰি এটা কোনোবাই ইনভেষ্টমেণ্ট কৰি